আসন্ন অসম বিধানসভাৰ 6 সমষ্টিৰ উপনিৰ্বাচনত কাৰো হৈতে আসনৰ বুজাবুজি নকৰে কংগ্ৰেছে 6টা সমষ্টিৰ 6টাতে প্ৰাৰ্থিত্ব দিবলৈ সাজু হোৱা কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ বাবে পৰ্যবেক্ষণ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰি দিছে আৰু আসনৰ বুজাবুজি নকৰে কংগ্ৰেছে উপনিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰিব কংগ্ৰেছে আমাৰ কংগ্ৰেছৰ আমাৰ মেজৰ ওয়াৰ্কাৰ যিখিনি আছে ম্যাক্সিমাম যিখিনি ওয়াৰ্কাৰ আছে বা ম্যাক্সিমাম লিডাৰ যিখিনি আছে সিহঁতৰ এটাই মতামত যে কংগ্ৰেছে অকলে খেলিব লাগে ইতিমধ্যে আমি ইটো ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ যে আমাৰ অকলে খেলিবলৈ যিটো আমাৰ হেৰিয়াৰ দৰকাৰ যিটো আমাৰ মানে প্ৰস্তুতিৰ দৰকাৰ ইটো ক্ষেত্ৰত আমাৰ প্ৰস্তুতি চলি আছে বিৰোধীৰ মহাজোঁট এতিয়া বিস্মৃতিৰ গৰ্ভত AIUDFক মহাজোঁটৰ পৰা আঁতৰাই পঠিওৱাৰ পিছত চলিত মাহতে হাগ্ৰামা মহিলাৰীৰ BPFকো মহাজোঁটৰ পৰা আঁতৰাব BPFক স্থিতি স্পষ্ট কৰিবলৈ ইতিমধ্যে কংগ্ৰেছে আহ্বান জনাইছে অখিল গগৈৰ ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হোৱাৰ সময়তে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদকো মিত্ৰতাত ল'ব বিচৰা নাই কংগ্ৰেছে মহাজোঁটৰ পৰা AIUDFক আঁতৰাই পঠিওৱা কংগ্ৰেছে ভৱিষ্যতে কোনো দিন AIUDFৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্ত লৈছে যে ইউডিএফৰ লগত আমি নাথাকো একদম ক্লিয়াৰ আৰু কেতিয়াও আমাৰ কংগ্ৰেছী ওয়াৰ্কাৰ যিবোৰ আছে আমাৰ সিদ্ধান্ত এনেকুৱা হৈছে আমি কেতিয়াও ইউডিএফৰ লগত যাতে আমাৰ আণ্ডাৰষ্টেণ্ডিং নহয় তাৰ কাৰণে বহুতখিনি আমাৰ ওয়াৰ্কাৰে বহুতখিনি আমাৰ লিডাৰ যিখিনি আছে সিহঁতৰ এটাই মতামত যাতে ইউডিএফৰ লগত আমাৰ এটা ভুল এটা হৈছে আমি কেতিয়াও আমি ইউডিএফৰ লগত আৰু নাযাওঁ ইপিনে আহি থকা 6টা সমষ্টিৰ উপনিৰ্বাচনত অকলে প্ৰাৰ্থিত্ব দিবলৈ সাজু হৈছে কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱপ্ৰকাশে শুকুৰবাৰে নিউজ 18ক সদৰি কৰি কয় 6টা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব এটা সমষ্টিও কাকো এৰি নিদিয়ে কংগ্ৰেছে লিডাৰ যিখিনি আছে সিহঁতৰ এটাই মতামত যাতে ইউডিএফৰ লগত আমাৰ এটা ভুল এটা হৈছে আমি কেতিয়াও আমি ইউডিএফৰ লগত আৰু নাযাওঁ কিন্তু বাকী যিখিনি আছে সেইটো হয়তো বা এটা সিদ্ধান্ত চলি আছে কিন্তু আল্টিমেটলি এটাই আমাৰ মোটামুটি আজিলৈকে এটাই চলি আছে যে আমি অকলেই খেলিম বুলি ইতিমধ্যে 6 সমষ্টিৰ উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনিৰ পৰ্বও আৰম্ভ কৰিছে কংগ্ৰেছে এই প্ৰক্ৰিয়াক পৰ্যবেক্ষণ কৰিবলৈ অহা 18 ছেপ্টেম্বৰত অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উপজা দিনত কবি নীলমণি ফুকন জন্মদিনত কবিগৰাকীলৈ কবিপুত্ৰৰ অনন্য উপহাৰ উন্মোচন হ'ল অমিতা ফুকনৰ গ্ৰন্থ মই দেখা নীলমণি আজি কবি নীলমণি ফুকনৰ ৮৮ সংখ্যক জন্মদিন ৮৮ সংখ্যক জন্মদিনত কবিগৰাকীলৈ কবিপুত্ৰৰ অনন্য উপহাৰ মই দেখা নীলমণি পিতৃৰ জন্মদিনটোতে পুত্ৰ অমিতা ফুকনে লিখি উলিওৱা মই দেখা নীলমণি গ্ৰন্থখন উন্মোচন কৰা হয় কবিগৰাকীৰ জন্মস্থান দেৰগাঁৱৰ আজাদ পুস্তকালয় প্ৰাংগণত কবিগৰাকীৰ অন্যতম প্ৰিয় ব্যক্তি তথা ভাতৃ তৰুণ ফুকনে উন্মোচন কৰে এই গ্ৰন্থখন দেউতাৰ এই 89তম উপজা দিনত আমি তেখেতৰ জন্মদিন উদযাপন কৰিছোঁ আপোনালোকৰ লগত আৰু এই পুণ্যভূমিত আজিৰ দিনটোত পৰিচয় আমি 23টা বছৰৰ ওপৰতেই মোৰ স্মৃতি ধৰি ৰখা কিছু কথা লৈ পেলাই মই এলানি ধাৰাবাহিক লিখিছিলোঁ আমাৰ আৰু সেই ধাৰাবাহিকখনেই আজি কিতাপৰ ৰূপ পাইছে মই দেখা জীৱনত আমাৰ জীৱনত স্মৃতিৰ আৰু আজিৰ এই দিনটো সজীৱ হৈ থাকিব সূৰ্য হেনো নামি আহে এই নদীয়েদি গোলাপী জামৰ লগ্ন আদি চিৰযুগমীয়া কাব্যগ্ৰন্থৰ স্ৰষ্টা কবি নীলমণি ফুকন বৰ্তমান অসুস্থ পিতৃৰ আয়ুস গঢ়াৰ লক্ষ্যৰে গ্ৰন্থ উন্মোচনৰ লগতে ৰোপণ কৰা হয় গছপুলি 1981 চনত কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থখনৰ কাৰণে কবি নীলমণি ফুকনে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা পদ্মশ্ৰী ছগনলাল জৈন বঁটা অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য একাডেমীৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য একাডেমীৰ ফেলো আদি বহু সন্মান লাভ কৰিছে নীলমণি ফুকনে পিতৃৰ কথাৰে পুত্ৰই লিখি উলিওৱা এই গ্ৰন্থখন কবিগৰাকীৰ বাবে নিশ্চয়কৈ হ'ব আন এক সুখ প্ৰাপ্তি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
পুত্ৰৰ এই জন্মদিনৰ উপহাৰ কবিগৰাকীলৈ অৰ্থাৎ পিতৃলৈ মই দেখা নীলমণি উন্মোচন কৰা হৈছে গ্ৰন্থখন ৮৮ সংখ্যক জন্মদিনত শুভেচ্ছাৰে উপচালে অনুৰাগীয়ে ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ শৃংখলালৈ স্বাগতম জেপে আৰু নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমাজ আজিৰ ব্যাখ্যাত আমি ক্ৰিপ্টোকাৰেন্সিৰ পৃথিৱীৰ শেহতীয়া বাতৰি আৰু আপডেটবোৰৰ বিষয়ে আলোচনা কৰিম লেটিন আমেৰিকাৰ এখন সৰু দেশ এল সালভাডৰে সৃষ্টি কৰিছে ইতিহাস এই এল সালভাডৰে হৈছে বিটকয়েনক আইনী নিবিদা বুলি কোৱা বিশ্বৰ প্ৰথমখন দেশ সেপ্টেম্বৰৰ 7 তাৰিখৰ পৰা সালভাডৰে নাগৰিক বজাৰৰ পৰা কৰ আৰু ভূমি সংগ্ৰহ কৰালৈকে বিটকয়েন ব্যৱহাৰ কৰা আৰম্ভ কৰিছে সালভাডৰে শীঘ্ৰেই ডিজিটেল বিটকয়েন ৱালেট CHIVO মুকলি কৰিবলৈ আহিছে আৰু নাগৰিকেও এই ৱালেটত $30 বিটকয়েন প্ৰিলোড কৰি আছে চৰকাৰে সমগ্ৰ দেশতে CHIVO ATM স্থাপন কৰিব আৰু মানুহে তাত বিটকয়েন ক্ৰয় বা ৰূপান্তৰ কৰিবলৈ সক্ষম হ'ব দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ৰিপ্টোকাৰেন্সিৰ ব্যৱসায়ে ভাৰতত 10,000ৰো অধিক নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হ'ব বিশেষজ্ঞ কৰ্মচাৰী প্ৰতিষ্ঠান এক্সফেনৰৰ তথ্য অনুসৰি ক্ৰিপ্টোকাৰেন্সিৰ শাখাত ভাৰতত 10,000তকৈও অধিক চাকৰিৰ সৃষ্টি হ'ব মুম্বাই বেংগালুৰু গুৰগাঁও আদি হ'ব চাকৰিৰ হটস্পট এই তিনিখন চহৰত 60% ক্ৰিপ্টো চাকৰি মুকলি হ'ব ক্ৰিপ্টোৰ বৰ্ধিত প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি ব্লকচেইন বিশেষজ্ঞ সুৰক্ষা অভিযন্তা ৰিপল এক্স ডেভেলপাৰ্ছৰ সৰ্বাধিক চাহিদা হ'ব আগষ্টত 47% বৃদ্ধি হয় ক্ৰিপ্টোৰ বজাৰ কেইমাহমানৰ অস্থিৰতাৰ পিছত বিগত 30 দিনত ক্ৰিপ্টোকাৰেন্সিৰ বজাৰ 47% বৃদ্ধি হৈছে আৰু ইয়াৰ মূল্য প্ৰায় $1 ট্ৰিলিয়ন coinmarketcap.com এ 4 আগষ্টত ক্ৰিপ্টোকাৰেন্সিৰ বজাৰ যি আছিল 1.55 ট্ৰিলিয়ন 4 ছেপ্টেম্বৰৰ ভিতৰত $2.28 ট্ৰিলিয়ন বৃদ্ধি হোৱাৰ সমীক্ষা আগবঢ়াইছে মাত্ৰ 30 দিনত $730 বিলিয়ন বৃদ্ধি হৈছে যি 47% বৃদ্ধি দেখুৱাইছে আনহাতে বিকেন্দ্ৰীকৃত বৃত্তত বৰ্ধিত ইচ্ছা শক্তিৰ বাবে ডিফাইৰ মুঠ পৰিমাণ $14.96 বিলিয়ন বৃদ্ধি হৈছে এতিয়া আমাৰ সৈতে প্ৰযুক্তি বিশেষজ্ঞ ৰবীন্দ্ৰ সিং অংশীদাৰ কালাৰীৰ ৰাজধানী যোগ দিছে আগন্তুক ক্ৰিপ্টোকাৰেন্সি বিধেয়কৰ সৈতে চৰকাৰে এক সুনিয়ন্ত্ৰিত প্ৰণালী ৰখাৰ কথা চিন্তা কৰিছে বুলি কোৱাটো নিৰাপদ নেকি আপুনি আন্তঃ মন্ত্ৰালয় পেনেলৰ দ্বাৰা নিৰ্ধাৰণ কৰা কেইটামান ব্যৱস্থা আৰু পৰামৰ্শ শ্বেয়াৰ কৰিব পাৰিবনে আমাৰ বিনিয়োগকাৰী সম্প্ৰদায়ৰ বাবে বিলখন কিমান অনুকূল Look, given the information what all of us have in public sphere, the upcoming bill will address some of the foundational issues like fundamentally defining crypto as a digital assets, or legality of tokens to be traded along with KYC, taxation and reporting standards. So that's a given thing. That's a good start. But whether it is well regulated or something like, look, we need to understand we are a democracy, and in democracy we live and breathe by its constitution, and hence any disruption, or a change, which requires an initiation. I think Prime Minister and various ministries under his leadership have taken, remarkable initiatives, and this is we should look at this bill as one of those initiatives. Hence, this is a start. The truth of the matter is, the cycle of efficiency and innovation continues like a chakra. Okay, frauds, hacks, inefficiencies will occur. Trust will go down. Financial systems will adapt. They will tighten. Here distributed computing blockchains, trust will go up. Inefficiencies will occur again, and the cycle will continue till another disruption will appear. But in a long run, this is a good start. In the long run, I'm sure that the government and agencies will do further refinements. It's not simple to basically do a convergence of DeFi and CeFi, distributed finance and centralized finance. এই সপ্তাহৰ বাবে ক্ৰিপ্টোকাৰেন্সিৰ সবিশেষ ইমানে অহা সপ্তাহত ক্ৰিপ্টো সম্পৰ্কীয় অধিক আৰু আকৰ্ষণীয় বাতৰি জানিবলৈ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ ZPay and News 18 Network present Crypto Ki Samajh.